কোনোবা গুৰু চুৰে যদি এই ভিডিঅ'টো চাই আছা তেন্তে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে কাৰণ আজি লৈ আহিছো আপোনালোকৰ কাৰণে ধুনীয়া ধুনীয়া গাই গৰু। নমস্কাৰ বন্ধুসকল, খেতিৰ কামৰ ভাগৰ গুচাওতে 15 আগষ্টই আহি গ'ল, কিন্তু দেহাৰ বৰণ অকণমানো সলনি নহ'ল, যি কলা কলাই থাকি গ'ল। মানে মই ভাবিছিলোঁ অকণমান ৰেষ্ট লওঁ, শকত হওঁ, বগা হওঁ, কিন্তু নাই, অকণমানো সলনি নহ'ল। যিমানে ৰেষ্ট লৈছোঁ সিমানেহে গাঁওগাড়ী বিষ হৈছে। বন্ধুসকল, আপোনালোকে এই চলাখন লক্ষ্য কৰকচোন, এই চলাখনত লিখা আছে ইণ্ডিগো পেইণ্ট। মানে এই চলাখন মোৰ 5 বছৰ 6 বছৰ পুৰাণা। মানে যেতিয়া ৰং দোকানীয়ে ইণ্ডিগো পেইণ্ট লৈ আহিছিল তেতিয়া এডভাৰটাইজৰ কাৰণে এই চলাবিলাক আমাক দিছিল। এতিয়া কোনোবাই হয়তো বেলেগ ভাবিব পাৰে, কিন্তু মই আচলতে পুৰাণা চলা পিন্ধিয়ে ভাল পাওঁ। আৰু বন্ধুসকল, এই ভিডিঅ'টো মই গুৰু চুৰ কেইটাৰ কাৰণে এইকাৰণে বনাইছোঁ কাৰণ সিহঁতে আমাৰ দাদাহঁতৰ 3টা গাই গৰু লৈ গৈছে, আৰু সেই চুৰকেইটাই নিয়ে যদি নেক আমাৰ কেইটাকো নেক, মানে আমাৰো আছে গাই গৰু। সেইকাৰণে কৈছোঁ বন্ধুসকল, আপোনালোকে এই ভিডিঅ'টো পুৰা শ্বেয়াৰ কৰা যাতে সেই চুৰকেইটাৰ তাতে পৰেগৈ এই ভিডিঅ'টো। গতিকে চুৰ ভাইহঁত, এয়া হৈছে আমাৰ গৰু, চুৰ কৰিবা আহা যদি এইকেইটা হৈছে আমাৰ গুৰু। কিন্তু চুৰ ভাইহঁত, আপোনালোকে চুৰ কৰিবৰ কাৰণে বহুত ছেফটিৰ বস্তু লৈ আহিব লাগিব। কি ছেফটিৰ বস্তু লৈ আহিব লাগিব মই আপোনালোকক ভিডিঅ'টোৰ শেষত কৈ দিম। কিন্তু বন্ধুসকল, আমাৰ চুৰ ভাইহঁতে কি কৰিছে জানেনে বন্ধুসকল? আমাৰ যে দাদাহঁতৰ গৰুকেইটা লৈ গৈছে, মানে চানা থকা গাইকেইটাকে নিছে। এতিয়া চানাকেইটা গাখীৰো এৰা নাই, লগতে ঘাঁহ খাব পাৰাও হোৱা নাই। আপোনালোকে চাবচোন গৰু চানাকেইটা এবাৰ। এইফালে আছে আমাৰ দাদাহঁতৰ ঘৰখন। মানে চানাকেইটা দেখিলে আপোনালোকৰ একেবাৰে বেয়াই লাগি যাব, মানে খাব নাপায়, একেবাৰে ক্ষীণাই গৈছে। এয়া চাওক বন্ধুসকল, চানাকেইটা মানে পুৰা ক্ষীণাই গৈছে, খাব নাপায়। এটা লৈ গ'লেও বেয়া নালাগিলে হয়, কিন্তু নিচেতো নিচে 3টা লৈ গৈছে। বন্ধুসকল, আপোনালোকৰ ফালেও গুৰু চুৰ হৈছে নেকি? যদি হৈছে, কোনখন গাঁৱত হৈছে কমেণ্ট কৰি জনাব। এতিয়া মই গৰুকেইটা দৰক দিব যাই থাকোঁ, লগতে আমাৰ চুৰ ভাইহঁতে গৰু চুৰ কৰিবৰ কাৰণে কি ছেফটিৰ বস্তু লৈ আহিব লাগে সেইটোকো মই কৈ গৈ আছোঁ। কিন্তু সেইটো কোৱাৰ আগতে মোৰ এই গৰুকেইটাক লৈ দুখৰ কথা আছে বন্ধুসকল। সেয়ে ভাবিছোঁ আজি মই এই দুখৰ কথাটো আপোনালোকক শ্বেয়াৰ কৰিম। মানে কথাটো কি জানেনে? এই যে গৰুকেইটাৰ লগত থাকি থাকি ময়ো নিজে গুৰু হৈ গৈছোঁ। সঁচাকে, না হাঁহিব জানো, না মানুহৰ লগত ভালদৰে কথা ক'ব জানো, মুঠতে একোৱেই নাজানো। মুঠতে ময়ো এজন মস্ত গাধা গুৰু। আগৰ যুগত আছিল যাৰ নাই গুৰু সি সকলোতকৈ সৰু, কিন্তু বৰ্তমান যুগত যাৰ আছে গুৰু সি হ'ল সকলোতকৈ সৰু। কথাষাৰ এবাৰ ভাবি চাব বন্ধুসকল আপোনালোকে। ধনী মানুহৰ ঘৰত প্ৰায় গুৰু নাথাকে। এতিয়া আমি ডেকা মানুহ দিন ৰাত কাম কৰি ইনকাম কৰিব লাগে, কিন্তু সেই গুৰুকেইটাৰ কাৰণে নিজৰ কাম বাদ দি হ'লেও দৌৰি আহিব লাগে ঘৰলৈ। এনেকুৱা হ'লে আৰু ক'ত ভাল মানুহ হ'ম? নিশ্চয় গাধা গুৰুৱে হ'ম। গতিকে বন্ধুসকল, এইটোৱে মোৰ দুখ। কিন্তু এই গুৰুকেইটাৰ কাৰণে বন্ধুসকল মোৰ এক্সাৰচাইজ হৈ আছে। মানে মই দিনটোত 3 কিলোমিটাৰ 4 কিলোমিটাৰ খোজ কাঢ়ি থাকিবলগীয়া হৈছে। কেনেকৈ জানেনে? মানে এবাৰ গুৰুকেইটাত দৰক দিব যাব লাগে, তাৰ পিছত আকৌ ল'ব যাব লাগে, তাৰ পিছত আকৌ দুপৰীয়া হালাব যাব লাগে। মুঠতে দিনটোত 3বাৰ এক্সাৰচাইজ হয় মোৰ আহা যাহা।